মুখে শুনে ভাগৱত কথা গোবিন্দ শুন কবতি শুনা খুত মহামণি পৰম পাতকি কলি পাইলে হেন জানি আৰম্ভিল জগহি সহস্ৰ বছৰ ধুম ধুমে ধুম বন ভলে কলে মোহ ধুমে চৰধু যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুকক দিলো বেঠেনা ক্ৰমপতি তুমি সিঁচি তিৰুক মহিত কৰাৰুক পৰ্ণ কৃষ্ণ চৰিত অমিত হে ৰাম পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তম মহাভক্তি তোৰ শ্ৰৱণ কীৰ্তন ইহাক যা ইহাক নাজানিয়া ন কৰ্ম কৰি মৰো কয়ো কৃষ্ণ কথা সুত যেন মতে তৰু ইহঁতে আমাৰ মিলি লহ মহাভাৰ তুমি হেৰ মহন্তক পাইলো ভাই গেলা যত জগ সুখ যিটো মুখ সুখ মূল ভকতৰ সংগ অল্প কোনো নহিতো আকাশ এখন চৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ গত হৈ জগতৰ আয়ু একশৰ নৰ মাতে যিটো শুনয় কৃষ্ণ কথা তাদহ পিনে আদহ জীৱ আৰু বেঠা কৃষ্ণৰ প্ৰিয়ামী কৰো কৰ্ম যত তাতো মন বিঘ্নি আছে জানিলো মনত হে ৰাম মেতে কেপি আৰু কৃষ্ণ চৰিত অমিত জয় কৃষ্ণ হে গুৰু সমস্ত এই মহাভাগৱত ক'ৰ পৰা কেনেকৈ আহিল তাৰ বিষয়ে এটা সুন্দৰ বৰ্ণনা আমি সদায় পাই আছোঁ বৈকুণ্ঠৰ কল্পতৰু বুলি আমি যিখন মহাভাগৱত কওঁ এই মহাভাগৱত প্ৰকৃতপক্ষে ক'বলৈ গ'লে এয়া এখন আখৰে সমৃদ্ধ হোৱা এখন শাস্ত্ৰ নহয় এখন গ্ৰন্থ নহয় এখন পুথি নহয় ইয়াতে সুন্দৰভাৱে মূৰ্তি বৰ্ণনা দিছে স্বয়ং প্ৰভু ভগৱন্তই নিজৰ বাংময় এটা ৰূপ লৈ এই মহাভাগৱতত তেওঁ উপবিষ্ট হৈ আছে প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুটাই ভগৱন্তৰ চৰণৰ ৰূপটো হৈছে প্ৰথম আৰু দ্বিতীয় স্কন্ধ তৃতীয় চতুৰ্থ ভৈলা ৰুদয় তৃতীয় আৰু চতুৰ্থ স্কন্ধে প্ৰভু ভগৱন্তৰ দুখন উৰুৰ শক্তিশালী ৰূপটোৰ কথা কোৱা হৈছে নাভি দেখে পঞ্চমে ষষ্ঠ বক্ষস্থল পঞ্চম স্কন্ধই প্ৰভু ভগৱন্তৰ নাভি তত্ত্বৰ কথা কোৱা হৈছে ষষ্ঠ স্কন্ধ বক্ষস্থল উদৰৰ কথা কোৱা হৈছে সপ্তমে অষ্টমে ভৈলা কৰ কমল যুগল সপ্তম আৰু অষ্টম স্কন্ধ হৈছে প্ৰভু ভগৱন্তৰ দুখন শক্তিশালী বাহু বা হাত দুখনে কৰ কমল বুলি কোৱা হৈছে কণ্ঠ দেখে নৱম দশমে ভৈলা তুণ্ড কণ্ঠ বা ডিঙি মূলত প্ৰভু ভগৱন্তৰ নৱম স্কন্ধৰ কথা কোৱা হৈছে দশম হৈছে তুণ্ড
বা মুখমণ্ডলৰ যিটো ৰূপ, এই ৰূপটোকে কোৱা হৈছে তুণ্ড। একাদশে ললাটৰ দাঁত আকৌ ভৰিলা মুণ্ড, একাদশত হৈছে কপাল বা ললাট, দ্বাদশ হৈছে মুণ্ড বা শিৰ ভাগ। এনেদৰে প্ৰভু ভগৱন্তৰ মূৰ্তিটো যদি কল্পনা কৰা যায়, সেই কাল্পনিক ৰূপটোক আমি মহাভাগৱতৰ বাংময় স্বৰূপ বুলি কওঁ। এই মহাভাগৱতক শ্ৰৱণ আৰু কীৰ্তনৰ জৰিয়তে ঈশ্বৰক মূৰ্তি ৰূপে আমি হৃদয়ত লাভ কৰিব পাৰোঁ আৰু সেই ৰূপেৰে আমি জগত তৰি যাব পাৰোঁ। আৰু এইহেন মহাভাগৱতৰ বাংময় মূৰ্তিটো লাভ কৰি পৰীক্ষিত মহাৰাজে ঋষি অভিশাপৰ পৰা তেওঁ মুক্ত হৈ, সংসাৰৰ পৰা তেওঁ মুক্ত হৈ ভগৱন্তৰ লগত লীন যাব পৰা এটা অৱস্থালৈকে আহিছিল। গতিকে এতিয়া পৰীক্ষিত মহাৰাজে এই মহাভাগৱত যে সুকমণিৰ পৰা পাইছিল, সুকমণিয়ে সুধি আছে যে এই মহাভাগৱতৰ যিটো মহাৰূপ সেইটো ক'ব লাগে, কেনেকৈ এইখন সংসাৰলৈকে আহিল। আৰু ইয়াৰ পিছত এই মহাভাগৱতৰ যিটো ৰূপ সৌনকাদি ঋষি সমস্তে নমিক্ষা অৰণ্যত পৰীক্ষিত মহাৰাজে মহামুক্তি পোৱাৰ বহু হাজাৰ বছৰ পিছত এই নমিক্ষা অৰণ্যত ঋষি সমস্তে ভাগৱত লাভ কৰিছিল। অৰ্থাৎ আলোচনা কৰিবলৈ গ'লে বহু কথা আহিব, তথাপিও যথাযথভাৱে আমি বিষয়খিনি আলোচনা কৰিম। যি 28 সহস্ৰ ঋষিয়ে নমিক্ষা অৰণ্যত মহাভাগৱত লাভ কৰিছিল, এই 28 সহস্ৰ ঋষিয়ে পূৰ্বতেও সুকমণিয়ে যেতিয়া পৰীক্ষিতক এই মহাভাগৱত দিবলৈ আহিছিল, তেতিয়া 28 সহস্ৰৰ সৈতে আৰু 32 সহস্ৰ সৰ্বমুঠ 60 সহস্ৰ ঋষিয়ে পৰীক্ষিতক মহাভাগৱত কোৱাৰ সময়ত তেওঁলোকেও আসন পাৰি বহি সমস্ত মহাভাগৱত সুকমণিৰ পৰা তেওঁলোকে লাভ কৰিছিল। কিন্তু তেওঁলোকৰ বিশ্বাস হোৱা নাছিল, কাৰণ তেওঁলোকে নিজকে ব্ৰহ্মজ্ঞানী বুলি জানিছিল, শাস্ত্ৰত পাৰ্গত বুলি ভাবিছিল। তেওঁলোকে সমস্ত জনক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁলোকৰে শক্তি সামৰ্থ্য আছিল বুলি ভাবিছিল। কিন্তু একমাত্ৰ তেওঁলোকৰ ওপৰত আস্থা প্ৰকাশ কৰিব পৰা নাছিল পৰীক্ষিতে। আৰু সেইকাৰণে তেওঁলোকে উৎসুক হৈ ৰৈ আছিল যে আমি নোৱাৰা কৰ্মটো আমাৰে ঋষিৰ কোনোবা এজন পুত্ৰ, ব্যাসমুনিৰ পুত্ৰ সুকমণিয়েনো তো কেনেকৈ এই ঋষি অভিশাপৰ পৰা পৰীক্ষিতক মুক্ত কৰিব পাৰে। তাৰ কাৰণে তেওঁলোকে কেৱল উৎকণ্ঠাৰে ৰৈহে আছিল। পৰীক্ষিতক কোৱা সেই ভাগৱতৰ তত্ত্ব তেওঁলোকৰ কৰ্ণকুহৰত যেনেদৰে প্ৰৱেশ কৰিব লাগিছিল নকৰিলে। কিন্তু পৰীক্ষিতে যেতিয়া 7 দিনৰ পিছত সুকমণিক বিদায় দিলে, সেই বিদায় দিয়াৰ সন্ধিখনত সমস্ত ঋষিমুনিক শুনাই সুকমণিয়ে সকলোকে কৈছিল যে যদি 7 দিনৰ পিছত তুমি আৰু কিবা বুজিবলৈ কাৰণে বাকী থাকিল, মই প্ৰয়োজন সম্পৰ্কে আৰু 7 দিন মই কওঁ। গতিকে তুমি মই কোৱা সমস্ত কথাখিনি তুমি জানিলা নে নাজানিলা, আৰু কিবা সন্দেহ আছে নেকি কোৱা। তেতিয়াই সুকমণিয়ে পৰীক্ষিতক উদ্দেশ্য কৰিয়ে সমস্ত ঋষি সমূহক শুনাই তেওঁ কৈছিল যে এই মহাভাগৱত এতিয়া তোমাৰ লগতে উগ্ৰশ্বাসুতেও সৌ নিলগত বহি শুনি আছে। আৰু সেই উগ্ৰশ্বাসুতে সমস্ত মহাভাগৱত তেওঁৰ হৃদয়ত লৈ আছে। তুমিতো কালিলৈ গুচি যাবা বা কিছু সময়ৰ পিছত তুমি গুচি যাবা, কিন্তু এই মহাভাগৱত জগতে কেনেকৈ পাব, তাৰ কাৰণে উগ্ৰশ্বাসুতে হৃদয়ত এই মহাভাগৱত ৰাখি থৈছে। আৰু যদি কেতিয়াবা ঋষিমুনি সমস্তে জানিব বিচাৰে বা কোনোবাই জানিব বিচাৰে, তেওঁৰ পৰাই এই মহাভাগৱত জানিব পাৰিব। এই বুলি যেতিয়া সুকমণিয়ে সকলোকে শুনাই ক'লে, তাৰপিছত সকলোৱে উগ্ৰশ্বাসুতৰ ফালে চালে, কিন্তু উগ্ৰশ্বাসুতক তেওঁলোকে দেখা নাপালে। ভাগৱত শুনাও পৰ্যায়টো শেষ হৈ গ'ল,
শুকমণিয়ে যেতিয়া তেওঁক কৈ দিলে যে তুমি উগ্ৰস্বৰূপে নমিক্ষা অৰণ্য ঋষি সমস্তক মহাভাগৱত এদিন হ'লেও ক'ব। সেই কথাখিনি সাৰোগত কৰি তেওঁ ঠাইতে অন্তৰ্ধান হৈ উগ্ৰস্বৰূপ তাৰ পৰা গুচি গ'ল। সিদিনাখনৰ পৰা এই ঋষি মুনিসকলে উগ্ৰস্বৰূপক লগ পোৱা নাছিল। তেওঁলোকৰ ঋষি মুনিয়ে এই নমিকা অৰণ্যত বহু যুগ তেওঁলোকে তপ কৰিল, জপ কৰিল। কলিযুগৰ লোকসকলক উদ্ধাৰৰ কাৰণে কিবা উপায় দিম বুলি, কিন্তু তেওঁলোকে নোৱাৰিলে। অৱশেষত উগ্ৰস্বৰূপে বদৰিকাশ্ৰমলৈ যোৱাৰ মানসেৰে নমিকা অৰণ্যত প্ৰৱেশ কৰিছিল। সেই 60 সহস্ৰ ঋষিসমূহৰ পৰা এটা আশীৰ্বাদ লোৱাৰ মানসেৰে। আৰু সেই উগ্ৰস্বৰূপক দেখাৰ লগে লগেই সেই ঋষি সমষ্টই তেতিয়াহে শুকমণিয়ে কোৱা সেই কথাবিলাক মনত পৰিল আৰু তেওঁক সাদৰে আনি আসনে বসনে পূজাই তুষ্ট কৰাই তেওঁৰ পৰা মহাভাগৱত শুনিবৰ কাৰণে প্ৰযত্ন কৰিছিল। কিন্তু সেই মহাভাগৱত শুনাৰ সময়ত 28 সহস্ৰ ঋষি মুনিয়েহে সেই সভাত থাকিল। বাকী সমস্তে কিন্তু তাৰ পৰা গুচি গ'ল। নিষ্কুলীয়া কোনোবা এজনৰ মুখৰ পৰা মহা পণ্ডিত বিদজ্ঞ বুলি জ্ঞান কৰা সেই ঋষি সমস্তে শুনিবলৈ ইচ্ছা নকৰাৰ কাৰণে তেওঁলোক গুচি গ'ল। কিন্তু বেদত প্ৰধান এই 28 সহস্ৰ ঋষিয়ে আজি শুকমণিক উগ্ৰস্বৰূপক গুৰু মানি ল'লে। তেওঁৰ পৰা মহাভাগৱত শুনিবৰ কাৰণে প্ৰযত্ন কৰি এই বুলি কৈছিল যে আমি কত ভাগ্যৰ বলতহে তোমাক আমি পালো, আৰু যাৰ কাৰণতে এতিয়া আমি তোমাৰ মুখৰ পৰা মহাভাগৱতৰ জৰিয়তে ভগৱন্তৰ প্ৰকৃত যিটো ৰূপ ৰস মূৰ্তি আমি যেন সম্পূৰ্ণভাৱে পাব পাৰোঁ আৰু সেই মূৰ্তিক লৈ যেন জগতে উদ্ধাৰ পাব পাৰে, তাৰ কাৰণে তুমি কৃপা কৰা। এনেদৰে উগ্ৰস্বৰূপক মান্যতা প্ৰদান কৰি তেওঁলোকে দিব্য আসন দি মহাভাগৱত জানিবলৈ প্ৰযত্ন কৰিছে। আহক গুৰু সমস্ত ইয়াৰ উত্তৰত্ন উগ্ৰস্বৰূপে ঋষি মুনিসকলক কি বুলি সম্বোধন কৰে আমি পদৰ মাজত বিচাৰিবলৈ যত্ন কৰোঁ। জাগ যজ্ঞ যজ্ঞ কৰি দেখো পাইলো মাত্ৰ আবে কহি কমহা ভাগৱত শাস্ত্ৰ কৃষ্ণ কথাই তুমি ততো কৰি চাদ শুন কত শোক পৰি শীতল সংবাদ অলচাৰ গুণ চলে অতি আকাশৰ পথে সাগৰ পৃথিৱী কৰথে জম্বুদ্বীপ পতি পৰি শীতৰ মহাবীৰ তৰুণ কালতে কেনে তেজিল শৰীৰ আইৰাম ভিক্ত যেন হাতী পিঠি কৃষ্ণ তব কত তেন্তে মহাভাগৱত অলপ হৰি স্মৰি জীৱতে কহিল তনু ত্যাগ কহিও তাহান জন্ম সুত মহাভাগৱত বিষ্ণু বৈষ্ণৱৰ কিঞ্চি দৈর কথা করে পাত এতে শুনিব আমি কৃষ্ণৰ চৰিত এই ক্ষেত্ৰত
তেতিয়া শৌনকাদি ঋষি সমস্তে উগ্ৰশ্বাসুতক কৈছে যে কৃষ্ণৰ কথা অমৃততকৈ ইমান মধুময়, ইমান ৰসযুক্ত, গতিকে সেই কৃষ্ণ কথা তুমি আমাক ক'ব লাগে। সেই কৃষ্ণ কথা কেনেকৈ ক'ব লাগে যে শুক আৰু পৰীক্ষিতৰ যিটো সংবাদ, শুকে কেনেকৈ পৰীক্ষিতক কৈছিল, পৰীক্ষিতে কেনেকৈ শুকক প্ৰশ্ন কৰিছিল, দুয়োজনৰ গুৰু আৰু শিষ্য, সাধু আৰু মহন্ত, এই দুয়োজনৰ মহাসংবাদটো ক'লেই কৃষ্ণৰ কথা কোৱা হৈ যায়। আৰু সেই কৃষ্ণৰ কথা আজি পৰীক্ষিতে কেনেকৈ লাভ কৰিল, পৰীক্ষিতেনো ব্ৰহ্মশাপ ল'ব লগা কিয় হ'ল, এই কথাটোৱে এতিয়া সকলোৰে মনত এটা প্ৰশ্ন আনি আছে। কাৰণ পৰীক্ষিত এনেকুৱা এজন ৰজা, অতি পুণ্যশালী ৰজা, সত্যৱন্ত ৰজা, শক্তিশালী ৰজা, সাগৰৰ পৃথিৱীত তেওঁ এখন ৰথেৰে সমস্তকে বোলে তেওঁ জয় কৰিব পাৰিছিল। আৰু হাজাৰ হাজাৰ ৰজাই তেওঁৰ চৰণত পৰি দাসৰ দৰে, চাকৰৰ দৰে তেওঁৰ আজ্ঞাবাহী হৈ আছিল। আৰু কি অলৌকিক শক্তি আছিল সেই পৰীক্ষিতৰ, যেতিয়া তেওঁৰ ৰথ লৈ যেতিয়া আগুৱাই যায়, পৰীক্ষিতৰ ৰথৰ চকাবিলাক ভূমিত নপৰে, পৰীক্ষিতৰ ৰথৰ ঘোঁৰা আকাশী পথেদি বোলে উৰি গুচি যায়। অৰ্থাৎ পৰীক্ষিতে মনুষ্য জন্ম লাভ কৰিছিল যদিও তেওঁ দৈব্য শক্তি লাভ কৰিছিল। দেৱতাহে আকাশেদি উৰে, আকাশৰ নৱমণ্ডলত দেৱতাহে চলাচল কৰে, মনুষ্যইটোতো চলাচল কৰিব নোৱাৰে। কিন্তু পৰীক্ষিতৰ ৰথৰ ঘোঁৰা আকাশী পথেদি গৈছিল। অৰ্থাৎ দেৱৰো দুৰ্লভ শক্তি যেন পৰীক্ষিতে লাভ কৰিছিল। অথচ সেইজন জম্বুদ্বীপৰ প্ৰতি পৰীক্ষিত ভগৱন্তৰ মহাভক্ত, সেইজনকনো ব্ৰহ্মশাপে কেনেকৈ তেওঁক গ্ৰাস কৰিলে, কিয় তেওঁক বুদ্ধিভ্ৰষ্ট কৰিলে যে সমীক নামৰ ঋষিজন ধ্যানগ্ৰস্ত হৈ থকাৰ সময়তে তেওঁক উপেক্ষা কৰা জ্ঞান কৰি তেওঁৰ ডিঙিত মৰাসাপ আৰি দি মহা দুষ্কৰ্ম কিয় কৰিব লগা হ'ল। আৰু সেই দুষ্কৰ্মৰ ফলত তেওঁৰ 5 বছৰীয়া পুত্ৰ শৃংগী মুনিয়ে তেওঁক অভিশাপ দিলে, যি মৰাসাপ তুমি আৰি দি মোৰ পিতৃক এনেদৰে অপমান কৰিলা, গতিকে এই মৰাসাপে জীৱন্ত ৰূপ লৈ তক্ষকে 7 দিনৰ ভিতৰতে দংশন কৰক আৰু তোমাৰ মৃত্যু হওক। আৰু সেই ঋষিৰ অভিশাপ 7 দিনৰ ভিতৰত তেওঁ মৃত্যু হ'ব লাগে বুলি কোৱা দুঃসংবাদক পৰীক্ষিতে কিন্তু সুসংবাদ বুলি তেওঁ গ্ৰহণ কৰিলে। কিন্তু পিছত তেওঁ ভাবিলে যে সঁচাকৈ মই দুখ কৰিলোঁ, মই অপৰাধ কৰিলোঁ, মহাপাপ কৰিলোঁ, পাপৰ প্ৰায়চিত্ত একমাত্ৰ অভিশাপেহে হ'ব পাৰে, গতিকে 7 দিনত মোৰ মৃত্যু হওক, মোৰ ক'ব লগা নাই। কিন্তু যিটো ব্যৱস্থাৰ মাজত তেওঁ মৃত্যু আহিবলৈ লৈ আছে, তেওঁ মানি ল'ব পৰা নাই যে তক্ষকক যদি মই 7 দিনৰ অন্তত মৃত্যুৰ সময়ত যদি তক্ষকক দেখা পাওঁ, ইহ কালত অন্তিমত যদি সেই তক্ষকৰ ৰূপটো মই মনত চিত্তত যদি ধাৰণ কৰিব লগা হওঁ, তেতিয়াহ'লে দেহ ত্যাগ কৰাৰ পিছত মই সৰ্পজনীত মই জন্মগ্ৰহণ কৰিব লাগিব। 84 লক্ষ জনীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ জনীটোৱে হৈছে মনুষ্য। মনুষ্য জন্ম লাভ কৰি ভগৱন্তক লাভ কৰা, দেৱতাক লাভ কৰা এটা মহা শক্তি পাব পাৰে। এই মনুষ্য জীৱনটো কিবা কাৰণত যদি অথলে নিয়াই পুনৰ আকৌ 84 লক্ষ জনীলৈ যাব লাগে, তেতিয়াহ'লে বৃথাই মনুষ্য জন্ম লৈ বৃথাই কৰ্ম কৰিলোঁ। সেইকাৰণে তেওঁ বিচৰা নাছিল যে মই মৃত্যুৰ সময়ত মই তক্ষকক দেখা পাব লাগিব। সেইকাৰণে কৈছে মোৰ মৃত্যু হওক, কিন্তু মই যেন তক্ষকক দেখা নাপাওঁ, তাৰ কাৰণে কিবা ব্যৱস্থা আছে নেকি। দ্বিতীয়তে তেওঁ ভাবিলে যে মই মৃত্যুৰ সময়ত বিষৰ যন্ত্ৰণাত ছটফটাই যদি মৰিব লাগে, তেতিয়াহ'লে ইহকালতো মোৰ নৰক আৰু পৰকালতো মোৰ নৰকতেই ভোজন হ'ব।
গতিকে মনুষ্য জীৱন লাভ কৰি নৰক ভোজনৰ বাঞ্ছা কোনো সাধু সন্ত মহন্ত ভক্তই কেতিয়াও কামনা নকৰে। সেইকাৰণে পৰীক্ষিতেও কৈছিল যে মই যেন কোনো কাৰণে মৃত্যুৰ সময়ত তক্ষকৰ বিষৰ জ্বালা যেন ল'ব লগা নহওঁ, তাৰ কিবা উপায় আছে নেকি? সেই উপায় দিবৰ কাৰণে অপৰাগ হৈ গ'ল ৬০ সহস্ৰ ঋষি। অপৰাগ হৈ গ'ল কাৰণে অৱশেষত খুকমণিৰ সৌভাগ্যক্ৰমে আগমন ঘটিল। এই সৌভাগ্যক্ৰমে আগমন ঘটা খুকমণিয়ে পৰীক্ষিতক কেনেকৈ এই মহা সংকটৰ পৰা উদ্ধাৰ কৰিলে, এই সমস্ত কথা এতিয়া জানিবৰ কাৰণে উৎসুক হৈ আছে নমিক্ষা অৰণ্যৰ ঋষি সমষ্টি। তেওঁলোকৰ মনতো এই ধাৰণা আহি গ'ল, যিটো সৌভাগ্য আমাৰ এটা সময়ত পৰীক্ষিতৰ লগতে আমি পাইছিলোঁ, কিন্তু আমি নিজেই সেই সৌভাগ্যৰ পৰা বঞ্চিত হ'লোঁ। সেইকাৰণে আজি শেষ আশা হিচাপে উগ্ৰস্বৰ সুতক পাই আনন্দত তেওঁলোকৰ সীমা নোহোৱা হৈছে। আৰু ঈশ্বৰেহে যেন পৰীক্ষিতক উগ্ৰস্বৰ সুতক আমাৰ মাজলৈ পঠিয়ালে, এই বিশ্বাস দিহঁতৰ হৈ গৈছে। আৰু সেইকাৰণে উগ্ৰস্বৰ সুতৰ পৰা সুখ আৰু পৰীক্ষিতৰ মহা সংবাদৰ জৰিয়তে হোৱা সমস্ত ভাগৱত তত্ত্ব লাভ কৰিবৰ কাৰণে প্ৰযত্ন কৰিছে। আহক ইয়াৰ পিছতনো পৰে কি কয় কৃষ্ণ। কৃষ্ণ কৃষ্ণ হে ৰামদেৱ Krishna
যে যাৰ মুখৰ পৰা মহাৰাজ পৰীক্ষিতে মহাভাগৱত শুনিছিল সেই শুকমণি তেওঁ দৰ্শন পাবৰ কাৰণে বোলে দেৱতা সকলৰো শক্তি খাদ্য নাই দেৱৰো দুৰ্লভ শুকমণি দৰ্শন তেতিয়াহ'লে চাওক শুকমণিয়ে কি মহাশক্তি লাভ কৰিছিল যিটো শক্তিৰ ফলত দেৱতায়ো তেওঁৰ মহিমাৰ কথা বুজিব নোৱাৰা হৈ গ'ল সেই শুকমণি কাৰ পুত্ৰ ব্যাসৰ পুত্ৰ ব্যাস কাৰ পুত্ৰ সত্যৱতীৰ পুত্ৰ তেতিয়াহ'লে চাওকচোন বাৰু সত্যৱতী এগৰাকী নাৰী সেই সত্যৱতী আৰু পৰাশৰ পুত্ৰজনে হৈছে ব্যাস আৰু ব্যাসৰ পুত্ৰ হৈছে শুক আৰু সেই শুকৰ যিটো ৰূপ বুজিবৰ কাৰণে জগতৰ কাৰোৱে শক্তি খাদ্য নাই সেই শুকৰ জন্মৰ ৰহস্যৰ কথা আপোনাসবে নিশ্চয় জনাৰ প্ৰয়োজন আছে বা বহুতে শুকৰ জন্মৰ ৰহস্যৰ কথা বুজিছে শুকমণিৰ জন্মৰ ক্ষণত প্ৰভু ভগৱন্ত শিৱৰ এক মহাশক্তি জড়িত হৈ আছে মহালীলা জড়িত হৈ আছে আৰু সেই প্ৰভু ভগৱন্ত শিৱৰ অমৰ বাণী শুনিবৰ কাৰণে পাৰ্বতী যেতিয়া তেওঁক খাটি আছিল তেতিয়া সেই অমৰত্ব কথা ক'বলৈ নিৰ্জন স্থানলৈ লৈ গৈছিল পাৰ্বতীক আৰু সেই নিৰ্জন স্থানত তিনি চাপৰি বজাই তাতেই পাৰ্বতীক এই মহা জ্ঞান দিবৰ কাৰণে প্ৰযত্ন কৰিছিল যেতিয়া শিৱই তিনি চাপৰি বজালে তিনি চাপৰি তত্ত্ব বহুত আছে তাৰ ভিতৰতে আমি চমুকে এটা কথাই কম যে উৰণ বুৰণ গজন ভৱন চাৰিমুঠি জীৱৰ ভিতৰত উৰণ বুৰণ আৰু ভ্ৰমণ জীৱবিলাকে যি মহা দুখ আৰু মহা সুখ লাভ কৰে তাৰ লগত গজন জীৱবিলাকৰ ৰূপটো বেলেগ গতিকে এই জগতত যদি কিবা যদি শুদ্ধ কৰ্ম কৰিব লাগে তেতিয়াহ'লে এই গজন জীৱ ৰূপে জন্মগ্ৰহণ প্ৰথমতে কৰিব লাগিব গতিকে সেই গজন জীৱবিলাকৰ ক্ষেত্ৰত কোনো দুখাদুখ জগতে নধৰে বা ঈশ্বৰেও নধৰে গতিকে সেইকাৰণে বাকী সমস্ত কথা বাকী তিনিটা জীৱই উৰণ বুৰণ আৰু ভ্ৰমণে যেন বুজি নাপায় কাৰণ এই জীৱবিলাক মায়াত বন্দী হৈ আছে কিন্তু এই গজন জীৱবিলাকে ঈশ্বৰৰ কথাও যদি শুনে ৰহস্যৰ কথাও যদি শুনে তেওঁলোকে কাৰো আগত ভেট নকৰি গোপনভাৱে সেইবিলাক ৰাখি থৈ দিয়ে সেইকাৰণে তিনি চাপৰি বজাই মায়াত বন্দী হৈ থকা যি তিনিটা প্ৰজাতি উৰণ বুৰণ আৰু ভ্ৰমণ তিনিমুঠি জীৱক আঁতৰাই এক নিৰ্গুণ তত্ত্ব দিবৰ কাৰণে প্ৰযত্ন কৰিলে আৰু এটা সময়ত যেতিয়া শিৱই সেই চাৰিটা চাপৰি বজাইছিল পাৰ্বতীও দেখিছে শিৱও দেখিছে যে যিডাল গছৰ তলত বহি এই দিব্য জ্ঞান দিবলৈ প্ৰযত্ন কৰিছিল সেই গছৰ পৰা এজনী কপৌ চৰাই বুৰুংকৈ উৰি গুচি গ'ল তাৰপিছত ভাবিছিল যে ইয়াত আৰু কোনো নাই পাৰ্বতীক অমৰ কথা কৈ আছে আৰু পাৰ্বতীয়ে ধৰি গৈ আছে কিন্তু এটা সময়ত কোনেও নজনাকৈ সেই গছৰ ওপৰত চৰাইটোৱে এৰি থৈ যোৱা কণীটোৱে সেই ব্ৰহ্ম যিটো জ্ঞান অমৰত্বৰ যিটো মহামন্ত্ৰ শক্তি পাৰ্বতীক দি আছে সেই জ্ঞানৰ উত্তাপ পাই মাকৰ উমনি নোহোৱাকৈও কণীটোৱে এটা সময়ত পৰিণত হ'ল আৰু কণীৰ খোলা ফাটি পোৱালি হিচাপে তেওঁ যেতিয়া ৰূপ ল'লে পাখি গজিলে আৰু কথা মাত দিব পৰা এটা অৱস্থালৈকে আহিল আৰু এই শিৱই কোৱা ৰূপ কথা অমৰত্বৰ কথা পাৰ্বতীৰ মুখে মুখে তেওঁ ধৰি তেওঁ গৈ আছে এটা সময়ত পাৰ্বতী নিদ্ৰাত লালকাল হৈ গ'ল লালকাল হৈ যোৱাৰ পিছত কেৱল সেই চৰাই পোৱালিটোৱে খুব পক্ষী পোৱালিটোৱে পাৰ্বতীৰ হৈ ধৰি থকা শব্দটো শিৱৰ কাণত পৰাত
সেই শিৱই ভাবি আছে যে পাৰ্বতীয়ে সমস্ত শুনিলে, কিন্তু যি সময়ত তেওঁৰ সমস্ত জ্ঞান তত্ত্ব কৈ শেষ কৰিলে, তাৰপিছত শিৱই যেতিয়া চকু মেলি দেখিলে যে পাৰ্বতীয়ে তেওঁৰ কোলাত গভীৰ নিদ্ৰাত মগ্ন হৈ আছে, তেতিয়াই তেওঁ চিন্তা কৰিলে পাৰ্বতীয়ে যদি শুনা নাপালে তেতিয়াহ'লে কোনে শুনিলে। এই বুলি যেতিয়া তেওঁ ওপৰলৈ চালে, তেতিয়া এটা সেই পক্ষীটো যেতিয়া উৰি গুচি গ'ল, তেতিয়া শিৱই ক'লে যে এই পক্ষীটোৱে এই শিৱক এই অমৰত্বৰ কথা ক'ত কয় ঠিক নাই, ই কাক কি অঘটন ঘটাব ঠিক নাই, গতিকে ইয়াক মই বধ কৰিব লাগিব, ইয়াক মই শেষ কৰিব লাগিব। ত্ৰিশূল লৈ তেওঁ তাক বধ কৰিবলৈ গৈ আছে, কিন্তু গৈ গৈ প্ৰাণৰ আতংকত গৈ এই শোক পক্ষীটো ক'ত পালেগৈ। ব্যাসদেৱে যেতিয়া ওমকাৰ ধ্বনি উচ্চাৰণ কৰি কৰি মহাতপ কৰি আছে, সাধনাত বহি আছে, ওমকাৰ ধ্বনিৰ শব্দটোত মুখ মেলি থাকোঁতে সেই মুহূৰ্ততে শোক পক্ষীটো গৈ ব্যাসৰ মুখেদি গৈ গৰ্ভত প্ৰৱেশ কৰিলে। শিৱ গৈ উপস্থিত হৈ গ'ল। তেওঁ দেখিছে যে ব্যাসদেৱ মহামুনি তেওঁৰ ধ্যানত মগ্ন, তেওঁৰ গৰ্ভত গৈ তেওঁ সেই শোক পক্ষীটো যেতিয়া ৰৈ গৈছে, এতিয়া শিৱই কি ক'ব? ব্যাসকটোতো বধ কৰিব নোৱাৰে, তেওঁ সাধনা কৰি আছে, স্বয়ং বিষ্ণুক তেওঁ ধাৰণ কৰি আছে, গতিকে কেতিয়াও তেওঁ বধ কৰিব নোৱাৰে। গতিকে এটা সময়ত তেওঁ চিন্তা কৰিলে যে মই ইয়াত ৰৈ থাকিম, যেতিয়াই ইয়াৰ মানে ব্যাসৰ সাধনাও সিদ্ধ হ'ব, তেতিয়াই ব্যাসৰ গৰ্ভৰ পৰা উলিয়াই তাক মই বধ কৰিম। কিন্তু এদিন এদিন কৰি যাওঁতে যাওঁতে 14 বছৰ হৈ গ'ল। 14 বছৰ ব্যাসৰ গৰ্ভতে সেই শোক পক্ষীটোৱে এটা ৰূপ লৈ ল'লে, মনুষ্যৰ এটা ৰূপ লৈ মহাজ্ঞান তত্ত্ব ধ্যান ব্যাসে কৰি আছে, ব্যাসৰ পৰাও তেওঁ সেইখিনি পাই আছে। তাৰপিছত শিৱই তেওঁক মাত লগাই ক'লে যে তুমি ওলাই আহা। ব্ৰহ্মায়ো এদিন তপস্যাৰ পৰা যেতিয়া তেওঁ মুক্ত হ'ল, তেতিয়া সেই ব্যাসেও তেওঁক কৈছিল হে বাছা তুমি ওলাই আহা, কিন্তু সেই ভিতৰত থকা সন্তানটোৱে কৈছে যে মই যাব নোৱাৰো। যিখন সংসাৰত মায়া আছে, মায়া থকাৰ কাৰণে সমস্তবিলাক জ্ঞান লুপ্ত হৈ যায়, এইখন সংসাৰলৈকে মই নাযাওঁ, মই ভিতৰতে থাকি যিটো সুখ পাইছোঁ ইয়াৰ বাহিৰে আৰু বেলেগ সুখ নালাগে। তাৰপিছত বিষ্ণু ব্ৰহ্মা মহেশ্বৰ তিনিজনে আহি তেওঁক বুজাব লগা হ'ল, সৃষ্টিৰ তত্ত্বটো যদি ৰক্ষা কৰিব লাগে, তুমি তোমাৰ পিতৃক যদি তুমি ৰক্ষা কৰিব বিচাৰা, তেতিয়াহ'লে তুমি তাৰ গৰ্ভৰ পৰা ওলাই আহা। তেতিয়াই ভিতৰত থকা সন্তানটোৱে চিন্তা কৰিলে মোৰ কাৰণেতো মোৰ পিতৃটো মৰিব নোৱাৰে, সৃষ্টিৰ বিধান অনুসৰি যদি জন্ম আৰু মৃত্যুৰ মোৰ লগত যদি এটা সংযোজিত হৈ যায়, মোৰ কাৰণত যদি মোৰ ব্যাসদেৱ মোৰ পিতৃ যদি মৰিব লগা হয়, তেতিয়াহ'লে বেয়া কথা হ'ব। তেতিয়াই বিষ্ণু শিৱক তেওঁ গৰ্ভৰ পৰা মাত লগালে যে মই যদি বাহিৰলৈ যাব লাগে আপোনালোকে বাক্য দিব লাগিব, মায়াহীন এক ৰূপ জগতত যিখনতে তোমালোকে সৃষ্টি কৰাবা, সেইখনতে মই মায়াহীন পৃথিৱীলৈকে মই যাব পাৰিম। মায়াহীন এটা ৰূপেৰে মই সংসাৰত প্ৰৱেশ কৰিবৰ কাৰণে বিচাৰো, যদি আপুনি কৃপা কৰে। তেতিয়াই শিৱ আৰু বিষ্ণুৱে আলোচনা কৰি ক'লে হ'ব, এয়াই হওক। এই বুলি সমস্ত জগতক মায়াৰুদ্ধ কৰি দিলে। বতাহ চলাচল নকৰা হৈ গ'ল, নদী নিজৰা নোগোৱা হৈ গ'ল, উশাহ নিশাহ বন্ধ হৈ গ'ল, সমস্ত জগত জড় হৈ গ'ল। সেইখনতেই ব্যাসৰ গৰ্ভৰ পৰা পূৰ্ণ যুৱকৰ এটা ৰূপ লৈ নগ্ন অৱস্থাৰে ব্যাসৰ মুখৰ পৰা ওলাই আহিল এটা যুৱক। ওলাই তেওঁ দৌৰ মাৰিছে, এইকাৰণে দৌৰ মাৰিছে যে যিটো ক্ষণত পুনৰ মায়া আহি প্ৰৱেশ কৰিব, সেই মায়া প্ৰৱেশ কৰাৰ আগমুহূৰ্ততেই তেওঁ পিতৃমোহৰ পৰা তেওঁ আঁতৰি যাব লাগিব। এয়াই হৈছে সুকমণিৰ জন্মৰ বৃত্তান্ত।
আৰু সেইকাৰণে সুকমণিৰ যিটো শক্তি মায়াহীন জগতত তেওঁ মানে সদায় বিচৰণ কৰে। মায়াত নিমজ্জিত থকা দেৱতাও তাৰ দৰ্শন নাপায়। যদিহে কোনোবাই যদি তেওঁ সোঁৱৰণ কৰে তেতিয়াহে তেওঁ আহি দেখা দিয়ে। আজি ব্যাসদেৱেও ৬০ সহস্ৰ ঋষি মুনিয়ে যেতিয়া এই মহা উত্তৰটো দিব পৰা নাই পৰীক্ষিতক, তেতিয়া ব্যাসদেৱে চিন্তা কৰিছে যে মই দিব পাৰোঁ, মোৰ এই শক্তিটো আছে, কিন্তু মোৰ মুখেৰে এই মহাভাগৱত ক'লে পৰীক্ষিতৰ লাভ নহ'ব। কাৰণ মই গুণময় পুৰুষ, মই মায়াত মজি আছো। গতিকে মায়াৰ যুক্ত এই ভাগৱতৰ তত্ত্ব মই যদি কওঁ তেতিয়াহ'লে পৰীক্ষিতৰ লাভ নহ'ব, সংসাৰৰ পৰা তেওঁ মুক্তি লাভ কৰিব নোৱাৰিব। সেইকাৰণেহে তেওঁ নিজৰ পুত্ৰক মাতিছে, নহ'লে তেওঁ নিজেই দিব পাৰিলেহেঁতেন। কিন্তু তেওঁ নিজৰ পুত্ৰক দিয়াৰ কাৰণ এটাই যে সেই পুত্ৰ সুকমণিয়ে তেওঁ নিৰ্গুণতা লাভ কৰি কেৱল ঈশ্বৰৰ লগত তেওঁ যুক্ত হৈ আছে। সেইজনৰ মুখেৰে যি মহাভাগৱত হ'ব, সেইজনে সংসাৰৰ পৰা মুক্ত কৰিব পৰাকৈ যিটো জ্ঞান তত্ত্ব প্ৰদান কৰিব, সেইখিনি পালেহে পৰীক্ষিতৰ উপকাৰ হ'ব। এইকাৰণে মহা ৰহস্য তত্ত্ব আজি সুকমণিৰ পৰা পোৱা এই মহাভাগৱত আপোনাৰ পৰীক্ষিতে পাই তেওঁ সংসাৰ তৰি গ'ল। একে মহাভাগৱত উগ্ৰশ্বৰ সূতৰ গৰ্ভত আছে। সেই উগ্ৰশ্বৰ সূতৰ পৰা এই মহাভাগৱত শুনিবৰ কাৰণে প্ৰযত্ন কৰি তেওঁ ওচৰত কাকতি কৰিছে। তাৰপিছত উগ্ৰশ্বৰ সূতে অতি আনন্দিত হৈ ঋষি সমস্তক সেৱা জনাই কৈছে যে হে ঋষি সমস্ত, আজিহে মোৰ জীৱন ধন্য। কাৰণ ইমান দিনে মই ভাবিছিলোঁ মই অনাদৃত, মই নিজ জাতি, মোৰ মুখেৰে কোনেও ভাগৱত নুশুনে। কিন্তু আপোনাৰ খবৰ দৰে মহাযোগী মহাসন্যাসী তপস্বী এই সমস্ত মহাভাগৱত শুনিবৰ কাৰণে ইচ্ছা কৰি মোক যিখন আসন দিছে, ইয়াতে মই আজি এনেদৰে অনুভৱ কৰিছোঁ, আজিহেন যেন মোৰ জীৱন ধন্য, আজিহে যেন মোৰ জীৱনৰ প্ৰকৃত যিটো ৰহস্য, এই ৰহস্যটো মই লাভ কৰিব পাৰিছোঁ। ভগৱন্তৰ কথা ক'বলৈ মহা শিষ্যৰূপে গুৰুতুল্য ঋষি মুনিসকলক সন্মুখত পোৱাৰ যিটো সৌভাগ্য মোৰ কাৰণত আজি সম্ভৱ হৈছে। গতিকে মই ভাবিলোঁ আজি মোৰ ধন্য মোৰ জীৱন, আৰু আজি মই সমস্ত কৃষ্ণৰ কথা মই ক'ম। এই মহাভাগৱত ক'ৰ পৰা কেনেকৈ আহিছিল, কেনেকৈ সুকমণিয়ে লাভ কৰিছিল, তাৰ আগত কেনেকৈ নাৰদৰ পৰা ব্যাসদেৱে লাভ কৰিছিল, তাৰ আগত নাৰদে কেনেকৈ ব্ৰহ্মাৰ পৰা পাইছিল, ব্ৰহ্মাইনো কাৰ পৰা পাইছিল, এই সমস্ত ভাগৱতৰ তত্ত্ব মই ক'বলৈ কাৰণে সাজু হৈছোঁ। আৰু আপোনালোকে ধ্যান দি শুনক। এনেদৰে তেওঁ এতিয়া ঋষি সমস্তক আশ্বাসিত কৰিছে। কৃষ্ণ হিৰম খাব শেষে কথা কোনে কহিবে ৰূপে যেন লীলা
যেন মতে পৃথিবীত ভৈলন্ত দে কত হিৰাম জিমতে কৰিলা শাস্ত ব্যাখ প্ৰকৃত যিজন জ্ঞানী যিজন প্ৰকৃত গুণী সেইজনৰ স্বভাৱ কিমান নিৰ্মল আজি উগ্ৰস্বৰ সুতৰ মনৰ ভাষাই তাক ব্যক্ত কৰিছে এইফালে বেদতো প্ৰধান সেই 28 সহস্ৰ ঋষি সেই 28 সহস্ৰ ঋষিয়ে মান্যতা দি তেওঁক আসন দিয়াৰ পিছত তেওঁ মনত যদি অহংকাৰ যদি অকণমান থাকিলেহেঁতেন তেওঁ মনত ভাৱ আহিলেহেঁতেন যে এইখন সংসাৰ মোৰ দৰে গুণী মোৰ দৰে জ্ঞানী কোনো নাই যাক মই গুণী জ্ঞানী বুলি সদায় জ্ঞান কৰিছোঁ সেইসকলে মোক সেৱা কৰি সৎকাৰ কৰি মোক দিব্য আসন দিছে আৰু মোক সেৱা পূজা কৰিছে মোৰ দৰে গুণী আৰু জ্ঞানী জগতত কোনো নাই এনেকুৱা এটা অহংকাৰ আহিলেহেঁতেন কিন্তু এই উগ্ৰস্বৰ সুতে আজি তেওঁ নিবেদন কৰিছে কেনেকৈ যে খাব খাগে কথা কোনে কহিবে স্বৰূপে যেন পক্ষী উৰয়ে পাখা অনুসাৰে কৃষ্ণৰ কথা কবৰ কাৰণে কাৰ কিমান শক্তি আছে পক্ষীবিলাকে নিজৰ পাখা অনুসাৰীহে উৰিব পাৰে চুটি পাখাৰ পক্ষীবিলাকে বেছি দূৰ উৰিব নোৱাৰে দীঘল পাখাৰ পক্ষীবিলাকে বহু দূৰ উৰি যাব পাৰে ঠিক তেনেকৈ যাৰ সীমিত জ্ঞান আছে বুদ্ধি আছে সেই সীমিত জ্ঞান বুদ্ধিৰে যিখিনি ঢুকি পায় তাতেই তেওঁলোকে থাকিবলৈ বাধ্য হয় আজি এতিয়া সুতমণিয়ে কৈছে যে মোৰো তেনেকুৱা এটা অৱস্থা সাৱশেষ ভগৱন্তৰ কথা মই ক'ব নোৱাৰিম কিন্তু মোৰ শক্তি অনুসাৰে মই যিখিনি কম সেইখিনি যেন আপোনালোকে ধ্যান দি শুনে সেইমতে যত মানে লোৱে মোৰ মতি বৰ্ণাইব কৃষ্ণৰ লীলা তোমাত সম্প্ৰতি কৃষ্ণৰ লীলাৰ মহত্বৰ কথা মোৰ সাধ্য অনুসাৰে মই কম আৰু সেইকাৰণে মই এইটো বিশ্বাস কৰোঁ যে গ্ৰাম্য কথা কথনে মলিন হৈ বাণী তাক শুদ্ধ কৰোঁ কৃষ্ণ কথা কম বখানি ইমান দিন মই গ্ৰাম্য কথাত মই মতি হ'বৰ কাৰণে বাধ্য হৈছিলোঁ কাৰণ মোৰ মনৰ ভিতৰত মোৰ এটা বেয়া ভাৱনা আছিল যে কোনোবাই যদি মোক উপেক্ষা কৰে কোনোবাই যদি মোক নিজ বুলি যদি মোক গালি পাৰে তিৰস্কাৰ কৰে অৱহেলিত কৰে মই দুখ পাইছিলোঁ একো ক'ব নোৱাৰিলেও মই অন্তত মনত দুখ পাইছিলোঁ দুখ পোৱাৰ কাৰণ এটাই যে মোৰ এই গ্ৰাম্য অনুভূতিটো আছে বিষয়ৰ অনুভূতিটো আছে কাৰণে মই দুখ পাইছিলোঁ সুখ পাইছিলোঁ সেইকাৰণে কৈছে গ্ৰাম্য কথাটো মলিন হৈ বাণী গতিকে তাকো শুদ্ধ কৰোঁ কৃষ্ণ কথা ক'ব খানি মনৰ ভিতৰত থকা যিমানবিলাক বিষয় বাসনাৰ দুখ আছে সেইখিনি যদি আমি শুদ্ধ কৰিব লাগে তেতিয়াহ'লে কৃষ্ণ কথা কৃষ্ণ লীলা আমি বখানিব লাগিব কৃষ্ণৰ গুণানুকীৰ্তন আমি ক'ব লাগিব শুনিব লাগিব ভাবিব লাগিব তেতিয়া আমাৰ কি হয় মনৰ ভিতৰত থকা বেয়া বেয়া দুখবিলাক আঁতৰি গুচি যায় শুদ্ধ হৈ যায় গতিকে সেইকাৰণে কৈছে ইমান দিনে মই এই মহাভাগৱত হৃদয়ত ৰাখি মই একো কৰিব পৰা নাছিলোঁ কাকো ক'বলৈ মই সুযোগ পোৱা নাছিলোঁ মোৰ মনটো সেইকাৰণে দুখময় হৈ আছিল কিন্তু আজি মই কৃষ্ণ কথা কম কৃষ্ণ কথা বখানিম এইটো মোৰ কাৰণে পৰম সৌভাগ্য আৰু কৈছে
কৃষ্ণৰ চৰিত্ৰ মূৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতীয় অজাতি নবাছে এই কৃষ্ণ কথা কওঁতে মোৰ দুটা লাভ হয় এটা লাভ হৈছে যে মই বিষয়ৰ সংসাৰৰ পৰা মই মুক্ত হৈ যাব পাৰোঁ বিষয়ৰ মলিনতাবিলাক মই দূৰ কৰিব পাৰোঁ মোৰ মন শুদ্ধ নিৰ্মল কৰাৰ সুযোগ পাওঁ আৰু আনহাতে সেই কৃষ্ণ কথাই জগতক শুদ্ধ কৰিব কৃষ্ণ কথা যাক কম তেওঁ যদি শুনে তেওঁ যদি বুজে তেওঁৰ অন্তৰখন শুদ্ধ হৈ যাব তেওঁ অন্য এজনক ক'ব অৰ্থাৎ মই কৃষ্ণ কথা কোৱাৰ কাৰণত মোৰ দুই প্ৰকাৰে লাভ হয় গতিকে সেইকাৰণে কৈছে কৃষ্ণ কথাই জাতি অজাতি একো নাবাছে কৃষ্ণৰ জাতিভেদৰ কোনো ব্যৱস্থা নাই 84 লক্ষ জনী কৃষ্ণৰ আত্মাৰ পৰাই জন্ম হোৱা কেৱল বিষয়ৰ জগতত কৰ্ম কৰিবলৈ যাওঁতে আশা আকাংক্ষা দুৰ্বাসনা এই সমস্তৰ কাৰণে আমি এইখন সংসাৰত জন্ম মৃত্যুৰ মাজত আমি জীৱন কটাব লগা হৈছোঁ মৃত্যুৰ ক্ষণত যদি কিবা এটা বাঞ্ছা আমাৰ ৰৈ গ'ল আমি সংসাৰলৈকে পুনৰ ঘূৰি আহিব লাগিব যিটো ৰূপতে নহওক আহিব লাগিব গতিকে আমি সংসাৰ বন্ধনৰ পৰা মুক্ত হ'ব নোৱাৰোঁ কিন্তু এইকাৰণে কৈছে যে কৃষ্ণৰ কথাই সমস্ত জাতি অজাতি সমস্ত প্ৰাণীৰ শুনাৰ অধিকাৰ আছে গতিকে সেইকাৰণে কৈছে যে এই বৈকুণ্ঠৰ মহাশাস্ত্ৰ ভাগ যেনেকৈ পৃথিৱীলৈকে আহিল এই সমস্ত তত্ত্ব আজি জগতে পাব লাগিব সেইকাৰণেই মই তোমালোকৰ আগত এই মহাভাগৱতখন মই ক'ব লাগিব কাৰণ গুৰুৰ আজ্ঞা আছিল এই পৰীক্ষিতক শুকমুনিয়ে যি সময়তে মানে এই মহাভাগৱত দিছিল সেই দিন অন্তিম দিনাখনে সপ্তম দিনাখনে শুকমুনিয়ে উগ্ৰশ্বাসুতক শিষ্যৰূপে তেওঁ জ্ঞান কৰি অধিকাৰটো দি দিলে সেই সময়তেই তেওঁ গুৰু মানি ল'লে শুকমুনি আৰু সেই শুকে যিটো ক'লে যে তুমি ভাগৱত তুমি জগতক দান দিবৰ কাৰণে নমিকা অৰণ্যৰ ঋষি সমস্ত এই মহাভাগৱত এদিন দিব লাগিব কিন্তু ইমান দিনে তেওঁ দিবলৈ তেওঁ সুযোগ পোৱা নাছিল আজি সেই মহাভাগৱত এতিয়া সুযোগ পাইছে ঋষি মুনিসকলক দিয়াৰ চলেৰে সমস্ত জগতত তেওঁ প্ৰচাৰ কৰা আৰু এই সূত্ৰে এতিয়া এই মহাভাগৱত